ঈদৰ বাবে আহিছিল ঘৰলৈ, কিন্তু নাপালে ঘৰলৈ আহি আছো বুলি ফোনযোগে জনাইছিল মাতৃক। ঈদৰ দিনাই কান্দোনৰ ৰোল। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঈদৰ ৰোজা, ঈদৰ নামাজ আদায় কৰিবলৈ ওলাই আহিছে শ শ লোক। কিন্তু ঈদৰ এই পবিত্ৰ দিনটোত এগৰাকী মাতৃৰ কাষত নাই সন্তান। কলিয়াবৰৰ মাতৃগৰাকীৰ চকুত কান্দোনৰ ৰোল। কেৰালাত কৰ্মৰত আছিল কলিয়াবৰৰ আঞ্জাৰুল হুছেইন। ঈদৰ বাবে কেৰালাৰ পৰা 10 দিন পূৰ্বেই ট্ৰেইনেৰে ৰাওনা হৈছিল ঘৰলৈ। ট্ৰেইনত উঠাৰ পূৰ্বে মাতৃলৈ কৰিছিল ফোন, মা মই আহি আছো। কিন্তু এটা দিনৰ পাছতেই ফোন বন্ধ হৈ পৰিছিল আঞ্জাৰুলৰ। আঞ্জার হোসেন বুধবারের দিন রাতের 12টায় ট্রেনে উঠছে। 2-3 দিন ফোন করছি, বাজার থেকে মোবাইল সুইচ অফ, আর তার লগে কোনো যোগাযোগ নাই। আপনারা যদি পান তো নম্বর দেওয়া হইতেছে, এই নম্বরে আপনারা পাইলে একটু ফোন মারবেন। মোবাইল অফ হৈ পৰাৰ পিছতেই যোগাযোগ নোহোৱা হৈ পৰিছিল মাতৃৰ সৈতে। বিগত 10 দিনে আঞ্জাৰুল হুছেইনৰ নাই কোনো সন্ধান। কিমান আশা আছিল, পুত্ৰৰ সৈতে ঈদ উদযাপন কৰাৰ কথা আছিল, কিন্তু ঈদ পালন কৰিবলৈ কাষত নাই পুত্ৰ। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান আঞ্জাৰুলক বিচাৰি দুৰ্ভগীয়া মাতৃয়ে এতিয়া বিচাৰিছে সহায়। কেৰালা 6 মাহ আগত কামত গৈছিল। কামত যোৱাৰ পিছত তেতিয়া আমাৰ ঈদ চলি আছে, কোৰবানী চলত তাৰ মা ফোন কৰিছে আহিব। এতিয়া আজি 10 দিন আগত ল'ৰাটো বিচাৰি আছে। 2 দিনমান ট্ৰেইনত ফোন কৰিছে, ফোন লাগি আছে। এতিয়া 6-7 দিন হ'ল, এতিয়া ফোন চোন নালাগে। আমি ক'ৰবাত বিচাৰিছোঁ, ফোন চোন কৰিছোঁ, ফোন ক'ত বিচাৰি যাম আমি। এতিয়া ৰাইজৰ সুবিধা লৈছোঁ, আধাৰ কাৰ্ডৰ নম্বৰ দিছোঁ, ফোনৰ নম্বৰ দি আছোঁ। কোনোবা যে পায় এতিয়া আমাক যোগাযোগ কৰিব। 20 বছৰীয়া আঞ্জাৰুল হুছেইনৰ কোনো লোকে সন্ধান পালে 8075804092 আৰু 7012431809 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া মাতৃয়ে। আঞ্জার হোসেন বুধবারের দিন রাতের 12টায় ট্রেনে উঠছে। 2-3 দিন ফোন করছি, বাজার থেকে মোবাইল সুইচ অফ, আর তার লগে কোনো যোগাযোগ নাই। আপনারা যদি পান তো নম্বর দেওয়া হইতেছে, এই নম্বরে আপনারা পাইলে একটু ফোন মারবেন। কেৰালা 6 মাহ আগত কামত গৈছিল। কামত যোৱাৰ পিছত তেতিয়া আমাৰ ঈদ চলি আছে, কোৰবানী চলত তাৰ মা ফোন কৰিছে আহিব। এতিয়া আজি 10 দিন আগত ল'ৰাটো বিচাৰি আছে। 2 দিনমান ট্ৰেইনত ফোন কৰিছে, ফোন লাগি আছে। এতিয়া 6-7 দিন হ'ল, এতিয়া ফোন চোন নালাগে। আমি ক'ৰবাত বিচাৰিছোঁ, ফোন চোন কৰিছোঁ, ফোন ক'ত বিচাৰি যাম আমি। এতিয়া ৰাইজৰ সুবিধা লৈছোঁ, আধাৰ কাৰ্ডৰ নম্বৰ দিছোঁ, ফোনৰ নম্বৰ দি আছোঁ। কোনোবা যে পায় এতিয়া আমাক যোগাযোগ কৰিব। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8।